ফ্ৰেণ্ডছ, আপোনালোকৰ সকলোৱে নিশ্চয় ভাল, মোৰো ভাল। আজি বন্ধ বাৰ কাৰণে মানে অকণ চব কামবিলাকতে একদম অকণ দেৰি হৈ গ'ল। আৰু এতিয়া ঠাণ্ডা দিন পৰিছে, ঠাণ্ডা দিনত এনেকৈ ৰাতিপুৱা অকণ দেৰিলৈকে শুই পেলাই ভাল লাগে। সেইকাৰণে উঠাও দেৰি হ'ল, আৰু উঠা দেৰি হৈ গ'লে জানেই নহয় কেনেকুৱা সমস্যা হৈ যায়। ময়ো আজি চান্স পাই পেলাই শুলোঁ আৰু অকণ দেৰিলৈকে। আপোনালোকে কোনে কোনে ভাল পায় বাৰু এনেকৈ ঠাণ্ডা দিনত অকণ দেৰিলৈকে শুবলৈ ৰাতিপুৱা? মোৰ একদম বহুত প্ৰিয় হয় সেইটো, কিন্তু সুবিধাটো নাপাওঁ আৰু, কাৰণ ল'ৰা ছোৱালী স্কুল থাকে জানেই নহয়, সোনকালে উঠিব লাগে, ঘৰৰ কাম থাকে, সিহঁতক পঠিয়াব লাগে। আৰু আজি স্কুল বন্ধ, সেইকাৰণে মানে অলপ দেৰিকৈ উঠিলোঁ। আৰু উঠাৰ পিছতে এতিয়া এয়া অলপ কাম বন কৰি আজৰি হ'লোঁ। আৰু বন্ধ বাৰত অকণ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ নকৰিলেতো নহয় ন, সেইকাৰণে সেয়াও অলপ কৰিলোঁ। কৰি লৈ পেলাই এতিয়া আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল। আৰু আপোনালোকে কৰিলেনে নাই ব্ৰেকফাষ্ট? আজি বন্ধ বাৰ হ'ল যদিও আমি ব্ৰেকফাষ্টটো একদম চিম্পুল কৰিছোঁ, কাৰণ নহ'লে মানে দুপৰীয়া খানা বনাবলৈ বহুত দেৰি হৈ যায়। আৰু কাপোৰ কানিও বহুত ধুলোঁ, সেইকাৰণেই দেৰি হ'ল। এতিয়া আমি গাখীৰ আৰু চিৰাহে খালোঁ, আৰু ৰুটি চুটি বনোৱা নাইকিয়া। ৰুটি বনালে বহুত দেৰি হৈ যায়। আৰু মাইনাহঁতে মেগী চেগী খালে, আৰু সিহঁতৰতো আৰু গাখীৰ চিৰাবিলাক খাবলৈ ভাল নাপায়। আৰু আজি বন্ধ বাৰ কাৰণে দুপৰীয়া এটা স্পেচিয়েল আইটেম বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে সকলোৱে চাব, ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বহুত কষ্ট কৰি বনাম, কাৰণ যিটো ৰেচিপি বনাম বুলি ভাবিছোঁ সেইটো মানে কি টাউনত থাকি পেলাই মানে বনাবলৈ অলপ অসুবিধা হয়, তথাপিও কষ্ট কৰি বনাম। আপোনালোকে ৰেচিপিটো মানে পূৰা শেষলৈকে চাব, আৰু কোনে কোনে ভাল পায় সেইটো আপোনালোকে কমেণ্টত ক'ব। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ মানে প্ৰথম চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাইছে তেতিয়াহ'লে এটা মানে ফ'ল' কৰি দিব, আৰু এটা লাইক দিব, হয়নে? এতিয়া আহক, এতিয়া দুপৰীয়াৰ খানাটোকে বনাওঁ। আৰু নহ'লে ঘৰতে যিহেতু চব আছে, একেবাৰে বহুত বেছি দেৰি হৈ গ'লে মানে হুলস্থুল কৰি দিব। আৰু জলপান খালেতো ভোক সোনকালেই লাগে ন, ৰুটি ভাজি থাকি, সেইকাৰণে আজি জলপানহে খোৱা হৈছে। সেইকাৰণে এতিয়া দুপৰীয়াৰ খানাটোকে বনাওঁগৈ। আৰু তাৰপিছত বাকী কামবিলাক হ'ল, আকৌ আবেলি হোৱালে আকৌ এইবিলাক কামবিলাক হ'ব। আৰু যিবিলাক কাপোৰ ধুইছোঁ সামৰা কৰা, দৈনন্দিন সদায় মানে আহৰি নাপায় দেখোন ৰাতিলৈকে, হয়নে? গৃহিণীবিলাকৰতো একো ছুটি বুলি নাইকিয়া, বন্ধ বুলি একো কথা নাইকিয়া। আৰু মই অৱশ্যে বন্ধ বাৰ পৰিলে বেয়াহে পাওঁ, কাৰণ বহুত কাম বেছি বাঢ়ে ল'ৰা ছোৱালী ঘৰত থাকিলে। মোৰ মতে সদায় স্কুল চিস্কুল হ'ব লাগে, আৰু তেতিয়া একদম ভালকৈ নিয়ম মতে মানে চলি যায়। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আজি যিটো ৰেচিপি বনাম সেইটো ভালকৈ চাব, চাই পেলাই যাৰ যাৰ পচন্দ হয় লাইক আৰু কমেণ্ট কৰিব। আহক এতিয়া মই সেইটো দেখুৱাম কি বনাবলৈ আজিনো কিনো বনাম বুলি ভাবি থৈছোঁ। মানে কেনেকুৱা হয় ক'ব নোৱাৰোঁ, কাৰণ ফাৰ্ষ্ট বনাম আজি, কিন্তু সেইকাৰণে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম। এভৰিৱান, আজি এটা চিকেনৰ নতুন ৰেচিপি লৈ পেলাই আপোনালোকৰ আগলৈ আহিছোঁ। এয়া দেখিছেনে, একদম তেল নিদিয়াকৈ বনাম চিকেন। এইখিনিয়ে মই এই কেৰাহীটোতে মানে মেৰিনেট কৰি থৈছিলোঁ। অকণমান নেমু টেঙা, পিঁয়াজ কাটি দিছোঁ, কেঁচা জলকীয়া, নহৰু, আদা মানে বটা নাই, থেতেলিয়াই দিছোঁ। আৰু দি পেলাই এই কেৰাহীটোত 1.5 ঘণ্টামান থৈ দিছিলোঁ। আৰু এয়া বাহিৰৰ জুইত বনাব লৈছোঁ। এয়া দেখিছেনে, খৰিও গোটাই থৈছোঁ নিজেই। ইয়াতে মই আলু আৰু নতুন আলু দিছোঁ, জলকীয়া পূৰা ফালি দিছোঁ, কেঁচা জলকীয়া, গাজৰ আৰু ফ্ৰেঞ্চবিন দুডালমানো দিছোঁ। আৰু এতিয়া অলপ পানী দি পেলাই খুব কম পানীত তেনেকৈ সিজাব লাগিব, ঢাকন দি দিম। এয়া দেখিছেনে, এয়া প্ৰায় হোৱাৰ নিচিনা হৈছে। খুব কম পানী দি পেলাই এনেকৈ ঘনাই ঘনাই ঢাকন দি সিজাই আছোঁ। কালাৰ চালাৰো একো তেল দিয়া নাই যেনেও, দেখিছেনে মছলা চছলা দাইনে ধুনীয়া আহিছে, গোন্ধও ধুনীয়া ওলাইছে। এতিয়া মই বিলাহী দি দিছোঁ, আৰু পূৰা ধুৱাইছে, চকুত লাগি গৈছে ধোৱাটো। আৰু ঢাকন দি থ'ম সেনেকৈ। এয়া হৈ গ'ল আৰু আমাৰ চিকেন ৰেডি, একদম তেল নিদিয়াকৈ, গুড়ি মছলা একো নিদিয়াকৈ, নহৰু আদা দি বনোৱা। দেখিছেনে কেনেকুৱা লাগিছে?
আজি মেগী বনাব লৈছোঁ। মেগীখিনি একদম হেল্ডি কৰিবৰ কাৰণে ইয়াতে গাজৰ আৰু ফ্ৰেঞ্চ বিন কাটি লৈছোঁ। এয়া পানী উতলাই লৈছোঁ, ইয়াত দি দিম এতিয়া। এয়া হেল্ডিকৈ বনাবৰ কাৰণে এনেইতো মেগীটোত একোৱে নাথাকে, ময়দা দি বনোৱা ভাল নহয়, কিন্তু ল'ৰা ছোৱালীয়ে খাই ভাল পায়। সেইকাৰণে ইয়াতে মই গাজৰ আৰু ফ্ৰেঞ্চ বিন দি দিলোঁ। ভালকৈ সিজিলে ইয়াতে মেগী মছলাটো দি দিম আৰু একদম সহজ আৰু, হয়নে বাৰু? এয়া বইল হৈ যোৱাত মই মছলাখিনি দি দিম এনেকৈ। এয়া মোৰ হেল্ডি মেগী ৰেডি হৈ গ'ল, দেখিছেনে আপোনালোকে? এয়া এতিয়া নমাই দিম আৰু প্লেটখনত। কোনে কোনে এনেকৈ গাজৰ চাজৰ দিয়া মেগী খাই ভাল পায়, আহক আৰু আমাৰ লগত এয়া ৰাতিপুৱাৰ মেগী এনজয় কৰক। বাই।